নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 7 মেথামেটিক্সৰ 1.2 অনুশীলনীৰ কুৱেশ্যন নম্বৰ আমি 2 লৈকে কৰিছিলোঁ। তো 2ৰ 3টা পাৰ্ট আছিলে, আমি 2টা পাৰ্ট কৰিছোঁ আৰু এটা পাৰ্টৰ পৰা বাকী যিখিনি কুৱেশ্যন আছে, প্ৰশ্ন আছে 7 নম্বৰলৈকে আমি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। কিমান দূৰ পাৰোঁ সিমান দূৰ আগুৱাই লৈ যাম। ঠিক আছে, তো এতিয়া আমি 2 নম্বৰৰ যিটো পাৰ্ট নম্বৰ আছিলে 3, এই 3 নম্বৰটো 2ৰ 3টো এইটো ভিডিঅ'ত আমি আলোচনা কৰোঁ। ঠিক আছে, ইয়াৰ পৰা এতিয়া ষ্টাৰ্ট কৰিম। তো চোৱা, ইয়াতে আমি কেনেধৰণে কামটো কৰিম। তাৰমানে ইয়াতে কি কোৱা আছে, a মাইনাছ বি ইকুৱেলছ টু কি হ'ব, এইটো a প্লাছ বি হ'ব নে, যিহেতু মাইনাছ মাইনাছ প্লাছ। তেতিয়াহ'লে a ৰ মান কিমান দিয়া আছে, -75। তাৰপিছত বিৰ মান কিমান দিয়া আছে, তো আমি যদি দুয়োফালে চেক কৰি চাওঁ, দুয়োফালে বহুৱাই চাব লাগিব। a আৰু বিৰ মান যিহেতু দিয়াই আছে, a মাইনাছ বি ইকুৱেলছ টু কি দিয়া আছে, a প্লাছ বি। এৰ মান হয়, বিৰ মান হয় না। দিছ ইমপ্লাইজ এৰ মান কিমান আছে, -75। তাৰপিছত এইটো মাইনাছ বিৰ মান কি আছে, -20। এৰ মান কিমান দিছে, -75। প্লাছ বি আছে, বিৰ মান কিমান দি আছে, -20, হয়নে নহয়। আমি আলোচনা কৰি চাওঁ একে হ'বনে, চাই লওঁ। -75 মাইনাছ প্লাছ 20 ইকুৱেলছ টু -75 মাইনাছ 20। তো ইয়াতে যদি এতিয়া আমি চাওঁ কি হ'ব, এইটো চোৱা, প্ৰথমতেতো আমি এইটো চাব পাৰোঁ, -75 সমান চিহ্নৰ দুয়োফালে আছে, কাটি দিব পাৰোঁ। এতিয়া কি ৰৈ গ'ল ইয়াতে, +20, মানে 20টো যোগত থাকিলে আৰু 20টো বিয়োগত থাকিলে এইটো সমান নহয়। তো সত্য প্ৰমাণ কৰিব দিছিলে, সত্য প্ৰমাণ হৈ গ'ল, এইটো হৈ গ'ল। এতিয়া আমি আহোঁ প্ৰশ্ন নম্বৰ 3। তাৰমানে a প্লাছ বি যোগ কৰিলে কিমান পাম, 20 পালোঁ, আৰু a মাইনাছ বিটো কি পালোঁ, এইটো 20 পালোঁ। এটা বিয়োগত এটা যোগত পালোঁ। হ'ল, এতিয়া এইটো হৈ গ'ল। এতিয়া আমি ইয়াতে পিছৰ প্ৰশ্নটো কি আছে সেইটো লৈ যাওঁ। 3 নম্বৰটো 3টা আছে, তাৰে এটা এটাকৈ চাওঁ। ঠিক আছে, যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল 33, মানে মাইনাছ এটা যদি। এতিয়া চোৱা, ইয়াতে কেনেধৰণে কামটো চাম। কি কোৱা আছে, তাৰে এটা 11 হানটো কিমান বুলি, এটা দিছে 11, ইয়াতে দিয়া আছে 11 পূৰণ, ইয়াতে কিবা এটা সংখ্যা হ'ব, সমান কিমান দিয়া আছে, -33। অ'কে, এতিয়া চোৱা, আমি 11ৰে কি পূৰণ কৰোঁ, 11ৰ লগত কি পূৰণ কৰিম, 33 পাম। 3 লগত আকৌ মাইনাছ দিব লাগিব, তেতিয়াহে মাইনাছ আহিব, হয় নে নহয়। তেনেহ'লে এইটো হ'ল। তাৰপিছত আমি আহোঁ 2 নম্বৰ পাৰ্ট। 3ৰ 2 নম্বৰ পাৰ্টটো কি কৈছে, যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল। তাৰে এটা হৈছে -1। অ'কে, -1টো দিয়া আছে, তাৰ লগত পূৰণফল ইয়াতে কিবা এটা হ'ব, তাৰ লগত কি দিয়া আছে, 51। একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেইটো সংখ্যাই পাওঁ, তে 51 হ'ব আৰু মাইনাছ হ'ব, তেতিয়াহে মাইনাছ মাইনাছ প্লাছ হ'ব, হয় নে নহয়। তেনেহ'লে -51 পালোঁ। ঠিক আছে, মই এইটো নাম্বাৰিং কিয় দি আছোঁ, ইয়াতেতো নাম্বাৰ অলৰেডি আহিয়ে যাব, হয় নে নহয়, আমি লৈয়ে আহিব গোটেইখিনি। ইয়াতে যদি আমি চাওঁ কি কোৱা আছে, ইয়াতে যিকোনো অখণ্ড সংখ্যা এৰ বাবে -1 ইনটু এৰ মান কিমান হ'ব। কি দিয়া আছে, এৰ বাবে গৈছে, -1 ইনটু এ সমান কিমান হ'ব,
এৰ লগত যদি 1 পূৰণ কৰোঁ এ পাম, তেতিয়াহ'লে এৰ লগত কি দিয়া আছে -1 দিয়া আছে, তেনেহ'লে -a পাম নে নাই? এই বস্তুটো পাম। তেতিয়াহ'লে ইয়াতে কি পালোঁ এতিয়া এৰ কাৰণে কি পাম এইটো -a পাম। হ'ল। তেতিয়া কোনটো প্ৰশ্ন আছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল উলিয়াব দিছে। অ'কে, উপযুক্ত বিধি কি পূৰণ কৰিব পাৰোঁ, কি লগাব পাৰোঁ? 4 নম্বৰৰ 1টো লৈ আহোঁ প্ৰথমতে। এইটো চাব নালাগে। ইয়াতে আমাক কৈছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল উলিয়াব লাগে। উপযুক্ত বিধি মানে 3টা হৈ থাকে। 3টা হৈ থাকিলে এইটোক আমি কি বুলি ক'ব পাৰোঁ? ক্ৰম বিনিময় বিধি বুলি ক'ব পাৰোঁ ন? ইয়াতে কিতাপত দিয়া আছে তোমালোকৰ চোৱা। 3টা যেতিয়া পূৰণফল থাকে তেতিয়া তাক ক্ৰম বিনিময় বিধি বুলি কোৱা হয়। পেনটো আগত অ'পেন কৰি লওঁ, তেতিয়া দেখাই দিম। উদাহৰণ নম্বৰ 3টো চোৱাচোন। উদাহৰণ নম্বৰ 3টো যিটো দিয়া আছে সহজ কৌশল বুলি দিয়া আছে। পেনটো আহি লওক, মই দেখুৱাই দি আছোঁ। সহজ কৌশল যিটো দি আছে এইটো 25 পূৰণ এইটো 29 আহি গ'ল বাৰু, টেনশ্যন নাই। এইটো চোৱা, এইটো কি দি আছে, এই 3টা বস্তু পূৰণ হৈ আছে ন? পূৰণ হৈ আছে যদি আমি ইয়াতে বন্ধনী ব্যৱহাৰ কৰিছোঁ বেলেগকৈ, আৰু ইয়াতে কি লিখিছে ক্ৰম বিনিময় বিধি। তেতিয়াহ'লে এইটোৱে কৈছে যে ইয়াতে ক্ৰম বিনিময় বিধি ব্যৱহাৰ হ'ব। কাৰণ তুমি হয়তো এই দুটাক একবাৰ লোৱা, এই দুটাক একবাৰ লোৱা, তাক সমান চিন দি আকৌ 25ৰ লগত এইটো কৰিছে, কয় ক্ৰম বিনিময় বিধি। এইটো ইয়াতে চোৱাচোন, এইটো আকৌ 4টা আছে কাৰণে ইয়াতে বিতৰণ বিধি। এইটো কথা এটা, ইয়াতে 3টা সংখ্যা আছে কাৰণে ইয়াতে ক্ৰম বিনিময় বিধি ব্যৱহাৰ হৈছে। ক্ৰম বিনিময় বিধি ব্যৱহাৰ হ'লে এনেকৈ দুটা বস্তুৰ আগত এটা ব্ৰেকেট হ'ব, তাৰপিছত তোমাৰ আৰু এটাটো হৈ যাব। ঠিক আছে, তো বোলা আমি যাওঁ সেইটোলৈ। ইয়াতে কি কৰিছে, উপযুক্ত বিধি প্ৰয়োগ কৰিব দিছে ন? তেতিয়াহ'লে ইয়াতে কি হ'ব, ক্ৰম বিনিময় বিধি ব্যৱহাৰ হ'ব। তেতিয়াহ'লে আমি যদি ইয়াতে কৰোঁ 125ৰ লগত যদি আমি 8 পূৰণ কৰি দিওঁ, ইয়াতে লিখা আছে 125 পূৰণ -54 ইনটু 8। আমি ইয়াক কেনেকৈ কৰিব পাৰোঁ? প্ৰথমতে দুটাক লওঁ, দুটা মানে কি 125 ইনটু 8 লওঁ, এইটো ব্ৰেকেট মাৰি দিওঁ, তাৰপিছত পূৰণ -54। আমি যদি এইটো কৰোঁ তেতিয়াহ'লে আমাৰ আৰু বেছি সুবিধা হ'ব যেন পাইছোঁ। মানে 125ৰ লগত 8 পূৰণ কৰিলে কি হয়, 100ৰ লগত 8 পূৰণ কৰিলে 800, আৰু 25 8 গুণে কিমান হ'ব 200, 1000। 125ৰ লগত 8 পূৰণ কৰিলে 125ৰ লগত যদি আমি 8 পূৰণ কৰোঁ, 8 5 40 ন, 8 থাকিল 4, আৰু 16 4 20 ন, 8 থাকিল 2, 8 গুণ 8 2 10, 1000 পালোঁ আমি। নে 125ৰ লগত যদি আমি কি 8 পূৰণ কৰি দিওঁ, আমি কি পাম 1000 পাম। বুজি পালানে? তেতিয়াহ'লে এইটো 1000 পূৰণ -54 হ'ল। এইটো হ'ব, ইয়াতে আমি কি লিখিম, এইটো ক্ৰম বিনিময় বিধি। ক্ৰম বিনিময় বিধি নিলিখিলেও কোনো কথা নাই, লিখি দিলে হ'ল। ইয়াতে আমি কি গম পাইছিলোঁ, আমি আগৰ ভিডিঅ'ত গম পাইছিলোঁ যে শূন্যবোৰ যদি আমি বাদ দিওঁ, ইয়াতে কি ৰৈ গ'ল 1, হয়নে? 1ৰ লগত যদি আমি -54টো যদি আমি 1ৰ লগত পূৰণ কৰি দিওঁ, 54 1 গুণে 54 হ'ব, হয়নে নহয়? 54 1 গুণ 54, তাৰ লগত মাইনাছটো থাকিবই, আৰু তাৰ লগত 3টা শূন্যটো আহি যাব, অট'মেটিকলি আহি যাব ন? 54 1 গুণে 54 হ'ল, আৰু 3টা শূন্য আহি গ'ল। তেনেহ'লে বিয়োগত আহি 54,000 পাই গ'লোঁ আমি, হয়?
এতিয়া আমি আলোচনা কৰিম আহিব নালাগিছিলে ওকে আমি কিতাপটো আগত ছেটিং কৰাই লওঁ এইটো চোৱা এইটোও ঠিক তেনেকৈ ক্ৰম বিনিময় বিধি এইটোও ব্যৱহাৰ হ'ব তো ক্ৰম বিনিময় বিধি লিখি দিলে অলপ ভাল হয় -25 পূৰণ -97 পূৰণ 4 প্ৰথমতেতো এক কাম কৰা মাইনাছ মাইনাছ কাটি দিয়া তাৰ পিছৰ লাইনত তুমি সজাই আনা যে 25ৰ লগত পূৰণ 4 যদি কৰোঁ তাৰ লগত যদি পূৰণ 97 কৰোঁ সমানে পাই যাম 25 4 গুণে কিমান পাম আমি 100 পাম পূৰণ 97 হয়নে কি হ'ব ইয়াতে ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি হ'ল তেতিয়াহ'লে 97 গুণে 97 আৰু শূন্য কেইটা আছে দুটা শূন্য আহি যাব হৈ গ'ল তাৰপিছত 3 নম্বৰটো চাওঁ 3 নম্বৰটোত দুটা আছে তো 3 নম্বৰটোত দুটা আছে যদি আমি ইয়াতে বিতৰণ বিধি ব্যৱহাৰ কৰিব পাৰিম ইয়াতে আমি বিতৰণ চোৱা আমি যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ কেনেদৰে সহজ কৰিব পাৰি সেই বিষয়ে সেই বিষয়ে সেই সহজটোৰ লগত ইয়াতে কি বিধি ব্যৱহাৰ হৈছে আমি সেইটো চাম -27 ইনটু -33 ওকে তো প্ৰথমতে তুমি কি কৰা মাইনাছটো কাটি দিয়া তাৰ পিছৰ লাইনত কি লিখা এইটো 27 হয়নে 27 পূৰণ 33ক আমি কি লিখিব পাৰোঁ 30 যোগ 3 লিখিব পাৰোঁ এতিয়া 27ৰ লগত প্ৰথমতে কি হ'ব এইটো চোৱা 27 একবাৰ আছে ব্ৰেকেটৰ ভিতৰত 27ৰ লগত একবাৰ 30 পূৰণ কৰা 27ৰ লগত একবাৰ মই 30 পূৰণ কৰি আছোঁ 27 পূৰণ 30 তাৰপিছত ইয়াতে কি চিন আছে যোগ চিন আছে তেতিয়া যোগ চিনটো তুমি কি কৰা এই ইয়াতে যোগ চিনটো বহুৱাই দিয়া তেতিয়াহ'লে মই ইয়াতে কি বহুৱাই দিলোঁ যোগ হয়নে তাৰপিছত এতিয়া কাম কৰা আৰু ওলাই আহি আছোঁ এতিয়া ইয়াতে চোৱা কি চাবা এই 27 যে আছে 27ৰ লগত এতিয়া 3টোক পূৰণ কৰি দিয়া হয়নে 27ৰ লগত এতিয়া কি কৰি দিয়া 3টোক পূৰণ কৰি দিয়া যোগ চিনটো বহাই দিলোঁ এতিয়া 27ৰ লগত পূৰণ 3 এইটো হ'ব বিতৰণ বিধি হ'ল এতিয়া 27ৰ লগত 3 শূন্যটো বাদ দিয়াচোন শূন্যটো বাদ দিলে 3 7 গুণ 21 এক শূন্যটো বহুৱাই দিয়া 3 7 গুণ 21 ভাগ থাকিল 2 6 একে 6 তাৰপিছত 7 8 27 3 গুণে কি হয় 81 হয়নে 81 লগত এইটো কৰিলে কিমান হ'ব 891 পাম আমি যোগ কৰি চোৱাচোন সেইটোৱে পালোঁ উপযুক্ত বিধি ব্যৱহাৰো কৰিলোঁ নামনিও জানা হ'লোঁ হয়নে 3 নম্বৰ গেল তাৰপিছত এতিয়া আমি আহোঁ 4 নম্বৰলৈ 4 নম্বৰটোত কি কৈছে 4 নম্বৰটো 25 58 দিছে ঠিক আছে প্ৰথমতে আমি ইয়াতে কৰি লওঁ এইটো কিন্তু বিতৰণ বিধিয়ে ব্যৱহাৰ হ'ব কি ধৰণে হ'ব চোৱা আমি নমাই লৈছোঁ 25 পূৰণ -58 ভালদৰে লিখি দিওঁ 25 পূৰণ -58 প্লাছ -58 পূৰণ -30 আকৌ অলপমান বেলেগ হৈ আছে ন আখৰকেইটা অলপ সেইটো চোৱা ভাল কৰিবলৈ চেষ্টা কৰোঁ কিন্তু ভাল নহয় আৰু কি কৰিম এতিয়া চোৱা ইয়াতে মাইনাছ কাটি দিব পাৰোঁ কাৰণ ইয়াতে প্লাছ চিনৰ এইটো চাইড বেলেগ হয়নে তেতিয়াহ'লে ইয়াতে মাইনাছ কেঞ্চেল হৈ গ'ল তো কেঞ্চেল হৈ গ'লে এইফালে কিন্তু আকৌ মাইনাছ ৰৈ গ'ল মাইনাছ ৰৈ গ'লে সমান কি কৰা তুমি 25ৰ লগত মাইনাছটো আনা নহ'লে -25 কৰা পূৰণ 58 কৰা প্লাছ ইয়াতে আছে 58 ইনটু 35 ওকে এতিয়া
এইটো হয় যোগ চিনৰ এইটো চাইড আৰু এইটো চাইড চোৱা কি কমন দেখা পাই আছো 58 কমন দেখা পাই আছো হয় নে ইফালেও আছে ইফালেও আছে 58টো যদি আমি কমন লৈ আহো 58টো যদি কমন লৈ আহো কি ৰৈ যাব সেইটো তুমি চাব লাগিব ঠিক আছে এতিয়া চোৱা 58টো মই কমন আনিলো 50 কমন আনিলে ইয়াতে কি ৰৈ যাব -25 যোগ চিন তাৰপিছত 35 অ'কে এতিয়া 58 ঠিকে থাকিল ব্ৰেকেটৰ ভিতৰত 35ৰ পৰা 25 গ'লে কিমান থাকিব 10 থাকিব তেনেহ'লে 58 গুণে 58 আৰু 0 এটা বহিব 580 পালো তেনেহ'লে এইটোও কি হয় বিতৰণ তিথি ইয়াত লাগিব এইটো বিতৰণ হ'ব তিথি হৈ গ'ল তাৰপিছত আৰু কি আছে আমি এইটো চাওঁ 4 নম্বৰ কৰিলো এতিয়া আমি কৰিম 5 নম্বৰ 5 নম্বৰটো ইয়াতে যদি আমি চাবলৈ যাওঁ কি ব্যৱহাৰ হৈ আছে চাই লওঁ গোটেইকেইটা পূৰণ হৈ আছে ন গোটেইকেইটা যদি পূৰণ হৈ আছে অ'কে আমি ইয়াক তিনিটা বনাই ল'ব পাৰোঁ প্ৰথমতে তিনিটা বনাই ল'ব পাৰোঁ কেনেকৈ চোৱা 15 পূৰণ -25 পূৰণ -4 পূৰণ -10 অ'কে প্ৰথমতে ইয়াতে চোৱা এটা মাইনাছ আৰু এটা মাইনাছ কাটি দিব পাৰোঁ আৰু ইয়াতে 15 আছে 15 পূৰণ এতিয়া কি লিখিম 25 পূৰণ 4 পূৰণ -10 এতিয়া আমি যদি চাওঁ আমি কি চাওঁ এই 25 আৰু 4টোক যদি একলগত পূৰণ কৰোঁ 25 4 গুণে আমি 100 পাম হয়নে তেনেহ'লে 15টো পিছফালে লৈ আহোঁ 25 4 গুণে কি পালোঁ আমি 100 পূৰণ 15 পূৰণ 10 10টো আকৌ মাইনাছত আছে ন 10টো আকৌ কি আছে মাইনাছত আছে তেতিয়াহ'লে আমি ইয়াতে যদি লিখোঁ -10 আৰু -10টো যদি আমি উল্টা -10 15টো পিছফালে লিখি দিওঁ -10টো ইয়াতে থাকিল পূৰণ 15টো লাষ্টত দিলোঁ এতিয়া চোৱা 100ৰ লগত 1 পূৰণ কৰিলে 100 হ'ব মাইনাছ থাকিব এইটো 100 আৰু এটা 0 আহি যাব ইয়াৰে দুটা আৰু ইয়াৰে এটা ঠিক আছে এই দুটা আৰু এটা মিলি তিনিটা ইয়াতে আহি গ'ল আৰু 1 গুণে একেই হয় আৰু মাইনাছে প্লাছে মাইনাছ আহিল এইটো আহি গ'ল তাৰপিছত কি আছে ইয়াৰ লগত পূৰণ কি হৈ আছে পূৰণ 15 হৈ আছে তেনেহ'লে 15 1 গুণে 15 কেইটা শূন্য আছে তিনিটা এইটো হ'ল 15,000 বিয়োগত আহিল 15,000 তাৰপিছত এতিয়া আছে 6 নম্বৰ 6 নম্বৰটোত চাওঁ আমি ইয়াতে কি কৰিব পাৰোঁ ইয়াৰে উত্তৰটো চোৱা ইয়াতে অলপমান কিন্তু বেলেগ দিছে কি দিয়া আছে -7 পূৰণ 19 পূৰণ 19টো আকৌ মাইনাছত আছে কি দিয়া আছে -57 পূৰণ -19 পূৰণ 57 হয়নে ইয়াতে আমি যদি চাওঁ মাইনাছ মাইনাছ যদি কাটো মাইনাছ মাইনাছ কাটিলে ইয়াতে আকৌ তুমি কি হিচাপত লগাব পাৰ 57 আৰু 57 দুটা হৈ আছে তেতিয়াহ'লে তুমি সিহঁতক এটা কৰাচোন এটা কৰিলে কি উত্তৰ পাবা তাৰ লগত চোৱা আমি যদি 57 পূৰণ 57 কৰোঁ তাৰমানে কি 57ৰ বৰ্গ পালোঁ 5 5 গুণে 25 7 7 গুণে 49 5 7 গুণে 35 2 গুণে 70 আমি চাই লওঁ চকুৰ কি আহে 9 4 2 3 3 2 4 9 আহে 2 4 9 তো তাৰ লগত 19 পূৰণ কৰিব লাগিব ইয়াতে কি বিধি ব্যৱহাৰ কৰিবা ক্ৰম বিনিময় বিধিৰ বাহিৰে বেলেগ একো ব্যৱহাৰ নহয় হয়নে ক্ৰম বিনিময় বিধিৰ ইয়াতে বেলেগ একো ব্যৱহাৰ নহ'ব কিয় চোৱা দ্বিতীয় লাইনটো চাই লওঁ আৰু 19টো আমি পিছফালে কৰি দিওঁ ইয়াতে 57 ইনটু 57 ইনটু 19 লৈ আহিলোঁ হয়নে এতিয়া যদি আমি এইটো ব্ৰেকেট মাৰোঁ এইটো যদি আমি এনেকৈ ব্ৰেকেট মাৰোঁ এইটো হ'ব ক্ৰম বিনিময় বিধি ক্ৰম
বিনিময় বিধি। ঠিক আছে, এইটো তো ইয়াতে 57 আৰু 57ৰ বৰ্গ কৰিব লাগিব, তাৰ লগত 19 পূৰণ কৰিব লাগিব। তো 57ৰ লগত 57 পূৰণ কৰি আমি কি পালোঁ, পাহৰিলোঁ মই। 57ৰ লগত যদি আমি বৰ্গ কৰোঁ, 5 5 গুণে 25, 7 7 গুণে কি হ'ব 49, আৰু 7 5 গুণে 35, 35 2 গুণে 70। তো 4 ইয়াতে 9, হাতে পাশে 12 দিয়ে হাতে গেলে 2 একে 3, 3249। 3249 তাৰ লগত আকৌ 19 পূৰণ হৈ আছে, হয়নে? 19 যদি পূৰণ হৈ আছে, 3249ৰ লগত চোৱা ক্ৰম বিনিময় বিধি ব্যৱহাৰ হৈছে। ইয়াতে আৰু এটা আমি বিধি ব্যৱহাৰ কৰিব পাৰোঁ, এইটো ইমান টানকৈ কৰাতকৈ চোৱা আমি আৰু এটা বিধি কি ব্যৱহাৰ কৰিব পাৰোঁ। 3249 পূৰণ 19ক আমি লিখিব পাৰোঁ 20ৰ পৰা বিয়োগ 1, হয়নে নহয়? আমি 19টোক কি লিখিব পাৰোঁ, 19টোক 20ৰ পৰা 1 বিয়োগ কৰিলেও কি পাম, 19 পাম। এতিয়া ইয়াতে আহিব কি বিধি, বিতৰণ বিধি। তেনেহ'লে আমি এতিয়া কৰি আহিলোঁ 3249 ইনটু 20 মাইনাছ 3249 ইনটু 1। ঠিক আছে, যিটো চিন আছিলে সেইটোৱে চিন আহে বুলি কৈছোঁ, এইটো আহিল 1। এতিয়া আমি ইয়াতে যদি চাওঁ 3249ৰ লগত 2 পূৰণ কৰা, শূন্যটোতো থাকিবই পিছফালে, শূন্যটো যেনিবা বহাই দিলোঁ। 9 দুগুণে 18, 8 হাত থাকিল 1, মানে 9 দুগুণে 18, 8 হাত থাকিল 1, 2 4 গুণে 8 একে 9, 2 বহিল। তাৰপিছত 2ৰ লগত 2, 2 2 গুণে 4, তাৰপিছত 2ৰ লগত 3, 2 3 গুণে 6, 64980। তো ভালদৰে লিখি দিছোঁ 64980, আমি এইটো পালোঁ, হয়নে? 64980 মাইনাছ 3249, আমি এইটো কি বিধিত ব্যৱহাৰ কৰিলোঁ, বিতৰণ বিধি। ক'ত লিখি দিম বিতৰণ বিধি, আমি ইয়াতে লিখি দিব পাৰোঁ, ইয়াতে লিখিব পাৰোঁ এইটো আকৌ বিতৰণ বিধি। আমি এনেধৰণে কামটো কৰিব পাৰোঁ। তেতিয়াহ'লে 64980ৰ পৰা 3249 মাইনাছ কৰি দিয়া, কি হ'ব, 10ৰ পৰা 9 গ'লে 1, 7ৰ পৰা 4 গ'লে 3, 9ৰ পৰা 2 গ'লে 7, 4ৰ পৰা 3 গ'লে 1, 61731, 61731, আমি এইটো পাই গ'লোঁ উত্তৰ। অলপ দীঘলীয়া হৈ আহিছে, কিন্তু এইটো উত্তৰ আমাৰ। ইয়াতে দুটা বস্তু ব্যৱহাৰ হৈছে, কি ক্ৰম বিনিময় বিধি ব্যৱহাৰ হৈছে। 57ৰ লগত আগত কৰিব লগা হৈছে, তাৰপিছত বাকীখিনি হৈছে, হয়নে? তো 6 নম্বৰ পাৰ্ট হৈ গ'ল। তাৰপিছত এতিয়া আহোঁ আমি পিছৰ প্ৰশ্ন। পিছৰ প্ৰশ্নটো কি দিয়া আছে আমি সেইটো চাওঁ। 5 নম্বৰ। দুটা বস্তুক লৈ আহিছোঁ, ইয়াতে 3টা পাৰ্ট আছে, মই দুটা বস্তু লৈ আহিছোঁ। চোৱা, বিনিময় আৰু সহযোগ বিধিৰ সহায়ত মাৰ নিৰ্ণয় কৰা। বিনিময় মানে ক্ৰম বিনিময়ৰ কথা কৈছে, আৰু সহযোগ বিধিৰ কথাও কৈছে। সহযোগ বিধিটোনো কোনটো আছিলে আমি দেখুৱাই দিছোঁ ইয়াতে তোমালোকক। সহযোগ বিধি সেইটো চোৱা, তিনিটাকৈ লৈছে। সহযোগ বিধিটো চোৱা, ইয়াতে অলপ মন কৰাচোন। তাৰমানে কি কৈছে, এই প্ৰথমতে 3টাক কেনেকৈ লৈছে, 2 আৰু 5 লৈছে, হয়নে? 2 আৰু 5 লৈছে, তাৰপিছত 5 দুগুণ 10, 30 পালোঁ। তাৰপিছত কি হৈছে, 3ৰ লগত 2 লৈছে, 3 দুগুণে 6, 6ৰ লগত 5 পূৰণ কৰি এইটো 30 পালোঁ। এইটো কয় কি বুলি কয়, সহযোগ বিধি। সহযোগ বিধি মানে দুয়োফালে সমান হ'ব লাগিব।
মানে তলত চোৱা এইটো এ পূৰণ বি ব্ৰেকেট দি তাৰপিছত পূৰণ চি, এইটো বাহিৰত আহিব, এতিয়া বি পূৰণ চি এইটো কৰিব। আৰু এইটোৰ লগতো কৰিব পাৰি বা এইটোৰ লগতো কৰিব পাৰি, এনেকৈ কৰিলেও হ'ব, এনেকৈ কৰিলেও হ'ব। এইটো কি বুলি কোৱা হয়? সহযোগ বিধি বুলি কোৱা হয়। হ'ল। তাৰপিছত ইয়াতে চোৱা ক্ৰম বিনিময় বিধি কিবা বিধি আছে। ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি ক'বলৈ গ'লে প্ৰায় একেই, কিন্তু অলপমান তাৰ মাজত অলপ পাৰ্থক্য থাকে, বেলেগ একো পাৰ্থক্য নাথাকে, অলপমান থাকে পাৰ্থক্য। কি কৈছে? বিনিময় আৰু সহযোগ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা। অ'কে, প্ৰথমতে আমি 1 নম্বৰটো চাওঁ। আমি 1 নম্বৰটো চাওঁ, হয়নে? ইয়াতে কি দি আছে? 125 পূৰণ 54 পূৰণ 8। আমি বিনিময় বিধিৰ লগত বিনিময় বিধি প্ৰথমতে আমি কি কৰোঁ? বিনিময় বিধিৰ দ্বাৰাই কৰোঁ। হ'ব বিনিময় বিধি। বিনিময় বিধিৰ সহায়ত কৰিব লাগিলে 125ৰ লগত কি কৰিম? আমি 8 পূৰণ কৰিম, তাৰ লগতহে 54 পূৰণ কৰিম। 125ৰ লগত 8 পূৰণ কৰিলে আমাৰ 1000 পাম, পূৰণ 54। তেনেহ'লে 54 গুণে 54 আৰু 3টা 0। পাই গ'লো বিনিময় বিধি। তাৰপিছত আহোঁ আমি এতিয়া কি বিধিত আহোঁ? সহযোগ বিধি। সহযোগ বিধিটো কি আছিলে? সহযোগ বিধি। সহযোগ বিধিটো আছিলে এ পূৰণ বি যদি আমি ব্ৰেকেট লওঁ, পূৰণ চি যদি লওঁ, তেতিয়াহ'লে এ বাহিৰত আহিব, বি পূৰণ চি। এৰ মান এইটো লোৱা এ, এইটো লোৱা বি, এইটো লোৱা চি। হ'ল? So this implies ইয়াতে কি হ'ব? এ 125 এইটো ব্ৰেকেটটো ফটককৈ আহি যায়, দি থাকোঁতে মানে অভ্যাসত পৰিণত হৈছে। অ'কে, 54 পূৰণ 8 ইকুৱেলছ টু 125টো ঠিকে থাকিব, পূৰণ ইয়াতে থাকিব 54 পূৰণ 8। আমাৰ এইটো হ'ব। এইটোৰ লগত এতিয়া এইটো যিমান পাম সেইটো সিমানেই পাম। 125ৰ লগত 54 পূৰণ কৰিব লাগে। তাৰপিছত এতিয়া 8ৰ লগত 54 পূৰণ কৰিব লাগে। অলপ কি হৈ যায়? টান হৈ যায়। ত' ইয়াতে যদি আমি আগতে কি কৰোঁ? বিনিময় বিধিটো ঠিকেই আছিলে আৰু সহযোগ বিধিৰ সহায়ত মান নিৰ্ণয় কৰোঁ। সহযোগ বিধিটো অলপ টানকে দিয়া আছে, হয়নে? তুমি এক কাম কৰা, 125ৰ লগত কি কৰা? 54 পূৰণ কৰি চোৱা আগতে। অ'কে, বেলেগ কালাৰ এটা লৈ লৈছোঁ মই। 5 4 গুণ 20 শূন্য, 7 থাকিল 2, 4 গুণ 8 10 শূন্য থাকিল 1, 4 গুণ 4 একে 5। 7 যাব, 5 5 গুণ 25ৰ 5, হাতত থাকিল হাতত কি থাকিব? থাকিব 2, 5 গুণ 10 দিয়ে 12, 2 হাত থাকিল 1, 5 গুণ 5 একে 6। 5 আৰু 0, ইয়াতে 6750। নহ'লে ইয়াতে আমি কি পালোঁ? 6750। তাৰ লগত আকৌ 8 পূৰণ আছে, হয়নে? তাৰপিছত আমাৰ ইয়াতে আকৌ কি আছে? 6750ৰ লগত আমি আৰু এবাৰ পূৰণ কৰি চাওঁ, একবাৰ এইটো বহাই দিম, হয়নে? 6750ৰ লগত যদি আমি 8 পূৰণ কৰোঁ, কি পাম? 8 9 8 5 40 8 থাকিল 4, 8 56, 57 58 60 শূন্য 8 থাকিল 6, 8 6 48, 49 54। তেতিয়াহ'লে আমি ইয়াতে কি লিখিব পাৰোঁ? আৰু তলৰ লাইনটোত মই লিখি থৈ দিছোঁ 4,000 পাম, হয়নে? এতিয়া আমি আহোঁ এইটোত। এইটোত কি দিয়া আছে? 125টো 125 লিখিব লাগিব ইয়াতে। 125 পূৰণ 54ৰ লগত 8 পূৰণ কৰিব লাগে। অ'কে, 54ৰ লগত 8 পূৰণ কৰিলে কিমান? 8 4 গুণ 32, 2 হাত থাকিল 3, 8 5 গুণ 40, 43, 43, হয়নে? তেতিয়াহ'লে ইয়াতে কি পালোঁ? 432। তেতিয়াহ'লে এইটো অলপ দীঘলীয়া হ'ল।
432 অলপ দীঘলীয়া হৈছে যদিও কোনো কথা নাই। ইয়াতে যদি আমি কৰোঁ 125 আৰু এইটো হ'ব 432, হয়তো 3 শাৰীয়ে আহিব। 2 5 গুণ 10 শূন্য, আৰু থাকিল 1, 4 1 5, 2 গুণে 2 কাটা যাব। 3 5 গুণ 15, 5 হাত থাকিল 1, 3 2 গুণ 6 1 7, তাৰপিছত 3 1 গুণে 3 কাটা যাব। 4 5 গুণ 20, শূন্য হাত থাকিল 2, 4 2 গুণে 8, 2 10 শূন্য হাত থাকিল 1, 4 গুণ 4 1 5। এতে কি হব? 0 পাশে পাশে 10 শূন্য হাত থাকিল 1, হাতে 2 9 1 10 শূন্য হাত থাকিল 1, 3 1 4, এটা 5 হল। পাই গলো আমি 54000 আমি ইয়াতে কি পালো? পাই গলো। তো এইটোৱে তোমালোকক কৈছিলে এই ধৰণে কামটো কৰিব লাগিব বুলি। তাহলে ইয়াতে কি পালো? 5 4 1 2 3 000। সহযোগ বিধি হৈ গল, ক্ৰম বিনিময় বিধি হৈ গল। এতিয়া আমি আহো 2 নম্বৰটো। 2 নম্বৰটো প্ৰথমতে 4টা দিছে। 4টাক আমি কি কৰো? আগতে 3টা কৰি লওঁ, তাৰপিছত আমি কামটো কৰি ল'ব পাৰিম, হয়নে? এইটো কি ধৰণে মিলাম আমি এইটো চাই আছো। নম্বৰটো 2 নম্বৰটোত কি দিয়া আছে? ইয়াতে লিখি লওঁ ক্ৰম বিনিময় বিধি ন, ইয়াতে বিনিময় বিধি লিখিছিলো, তো ইয়াতে লিখিম বিনিময় বিধি। বিনিময় বিধি। ওকে, বিনিময় বিধিত কি দিয়া আছিলে? -25 পূৰণ 75 পূৰণ 8 পূৰণ -4 হল। এতিয়া আমি ইয়াতে চাওঁ, আমি ইয়াতে কি কৰো? প্ৰথমতে মাইনাছ আৰু মাইনাছটোক আঁতৰাই দিওঁ, বেছি সহজ হৈ যাব। সমান 25ৰ লগত 8 লোৱা, 25 পূৰণ 8, আৰু ইয়াতে পূৰণ 75 পূৰণ 4, আমি এইটোও ল'ব পাৰো। তেনেহ'লে 25 8 গুণে কিমান হ'ব? 25 8 গুণে 200, হয়নে? পূৰণ 75ৰ লগত যদি 4 লওঁ, আমাৰ এইটো কিমান ল'ব? 75ৰ লগত 4 ল'লে 600 হ'ব নেকি? আমি এইটো ল'ব পাৰো। ইয়াতে 4 ললো, পূৰণ 75, আমি এইটো আনিব পাৰো। তেতিয়া আহিব, এইটো যদি আমি এনেকৈ ব্ৰেকেট মাৰি দিওঁ, এতিয়া আহিব এইটো ক্ৰম বিনিময়। ওকে, 4 দুগুণে 8, দুটা শূন্য আহিল, পূৰণ 75। ওকে, 75ৰ লগত 8 পূৰণ কৰা, দুটা শূন্যটো বহিবই। 8 5 গুণ 40ৰ শূন্য, 8 থাকিল 4, 8 7 গুণ 56, 57 58, 59 60, তেনেহ'লে ইয়াতে হ'ব 60,000 আহিব উত্তৰ। হৈ গ'ল। তাৰপিছত এতিয়া আমি আমাৰ ইয়াতে আহিব, এতিয়া আমাৰ ইয়াতে আহিব কি? সহযোগ বিধি। সহযোগ বিধি হল। সহযোগ বিধিত আমি কি কৰিব পাৰো? -25, তাৰপিছত ইয়াতে পূৰণ, মাইনাছটো কেনচেল কৰি দিওঁ, হয়নে? কাৰণ মাইনাছটো কাটাই গৈছে, এইটো দেখাই পালো। তেতিয়াহ'লে আমি ইয়াতে যদি কৰো 25 পূৰণ, কি কৰিম? 25 পূৰণ 4 কৰি দিওঁ ন। 25ৰ লগত 4 পূৰণ কৰি দিওঁ প্ৰথমতে, তাৰপিছত 75 পূৰণ 8। ওকে, 25 4 গুণে কিমান হ'ব? 100, পূৰণ 75 পূৰণ 8, এইটো কৰিব পাৰি।
এইটোক যদি আমি লওঁ সহযোগ বিধি, তেতিয়াহ'লে প্ৰথমতে আমি কি কৰিব লাগিব? আমাৰ এইটো হ'ল, নহ'লে এতেকে আমি ল'ম এতিয়া এ বি চি। এৰ মান 100, বিৰ মান 75, চিৰ মান হ'ব 8। তেতিয়াহ'লে আমি 8টো উল্টা পাল্টা কৰি ল'ব পাৰোঁ। 75টো আমি ল'লোঁ, কথা নাই। আমি ইয়াতে কি কৰিম এতিয়া? 100 পূৰণ 75, এইটো ব্ৰেকেট দিম, পূৰণ 8 দিম, তাৰপিছত সমান 100টো বাহিৰত থাকিব, পূৰণ 75 ব্ৰেকেটত দিম, পূৰণ 8 দিম। ব্ৰেকেট মানে বন্ধনীৰ কথা কৈছোঁ। তাৰপিছত চোৱা ইয়াতে কি হ'ব? 75 পূৰণ 8। তাৰপিছত ইয়াতে আহিব 100 পূৰণ 75ৰ লগত 8 পূৰণ কৰা। 75ৰ লগত 8 পূৰণ কৰিলে কিমান হ'ব? 8 × 40, 8 থাকিল 4, 8 × 56, 57, 8 × 4 60, 600। নহ'লে ইয়াতে আহিব 600। 75ৰ লগত 8 পূৰণ কৰিলে কিমান পালোঁ? 600। হয়নে? আমি এইটো গম পালোঁ। ইয়াতে পিছৰ লাইনটো চোৱা কি পাম? এমপ্লয়জ এইটো চোৱা, 75ৰ লগত যদি আমি 8 পূৰণ কৰোঁ 600 পাম। আৰু ইয়াতে শূন্য কেইটা বহি আছিলে? 2টা, তেনেহ'লে 2টা ইয়াতে আহিব। হয়নে নহয়? তাৰ পিছৰ লাইনটোত কি আছে? 100ৰ লগত 600 পূৰণ কৰোঁ। 6 গুণে 6 আৰু কেইটা গোটেই মিলি 4টা শূন্য। 60,000 পালোঁ। বিনিময় বিধি সহযোগ বিধিৰ দ্বাৰা হৈ গ'ল। আৰু এটা আছে এতিয়া। এতিয়া 2টা হৈ গ'ল, আৰু এটা আছে 3 নম্বৰ পাৰ্ট ন? তিনি নম্বৰটো চোৱা। ইয়াতে প্ৰথমতে কি লিখিব লাগিব? বিনিময়। বিনিময় বিধি। ইয়াতে 225 পূৰণ 67 পূৰণ 3। তেতিয়াহ'লে আমি ইয়াতে কাৰ লগত কি পূৰণ কৰিব পাৰোঁ? 3টো যদি আনো সহজ হ'ব জানো? চোৱা 67 পূৰণ 3। 67ৰ লগত যদি 3 পূৰণ কৰোঁ, তাৰ লগত যদি এইটো পূৰণ কৰোঁ, বেছি দীঘলীয়া হৈ যাব। তেতিয়াহ'লে 225ৰ লগত 3 পূৰণ কৰা, হয়নে নহয়? এইটোৰ পৰাই সজাই যদি আনো আমি, ইয়াতে কি লিখিম? 225 পূৰণ 3 পূৰণ 67। তেতিয়াহ'লে 225ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব? 3 × 5 = 15, 5 7 থাকিলে 1, 3 2 × 6 = 7, 3 2 × 6 675 × 67। তেতিয়াহ'লে 675ৰ লগত 67 পূৰণ কৰিলে কিমান পাম? 7035ৰ 5 7 থাকিল 3, 49 50 51 52 2 7 থাকিল 5, 7 থাকিল 5, 6 7 গুণ 42 43 44 45 47। কাটা যাব। 6 5 গুণ 30ৰ 0, 7 থাকিল 3, 6 7 গুণ 3 থাকিল 7 গুণ 42 43 44 45ৰ 5 7 থাকিল 4, 6 গুণ 37 37 39 40। হৈ গ'ল 5, এইটো হ'ব 2, 7 5 12 2 7 থাকিল 1, 4 5, এইটো হ'ব 4। 45225। তেতিয়াহ'লে আমাৰ ইয়াতে কি পাম? 45225। এইটো হ'ব এনচাৰ। এতিয়া সহযোগ বিধিৰ দ্বাৰাও আমি চাওঁ। এইটো বিনিময় বিধি গেল। এতিয়া আমি আহোঁ সহযোগ বিধি। অলপ দীঘলীয়াও হ'ব পাৰে, ইয়াতে লিখিম। সহযোগ বিধি। সহযোগ বিধিত ইয়াতে ABC দিয়াই আছে, আমি ABC ল'ম। তেতিয়াহ'লে আমি ইয়াতে কি কৰিম? 225 পূৰণ 67, এইটো ব্ৰেকেটত ল'ম।
তাৰপিছত ইয়াতে আৰু একবাৰ ল'ম 225 এইটো বাহিৰত ল'ম পূৰণ 67 পূৰণ 3 এইটো ল'ম হয়নে এইটোৱে হ'ব সহযোগ বিধি তেতিয়াহ'লে 22ৰ লগত 225ৰ লগত 67 পূৰণ 225ৰ লগত 67 পূৰণ কৰিলে কিমান পাম 7 × 35ৰ 5 7 থাকিল 3 তাৰপিছত 7 × 14 15 17 7 7 থাকিল 1 7 × 14 একে 15 তাৰপিছত 6 5 × 30 শূন্য থাকিল 3 6 2 × 18 12 12 3 15 5 থাকিল 1 হয়নে 6 2 × 12 একে 13 তেতিয়াহ'লে কিমান পাম 7 5 ইয়াতে 0 5 1 15075 কিমান পালো এইটো 15075 পূৰণ 3 আছে সমান 225 থাকিব পূৰণ 67ৰ লগত 3 পূৰণ কৰা 7 3 × 21 1 7 থাকিল 2 18 19 20 201 ইয়াতে কি পালো আমি 201 পালো ওকে এতিয়া আমি এইকেইটাৰ লগত আৰু পূৰণ কৰি চাওঁ এইটোৰ যি পাম সেইটোৰো সেয়ে পাম হয়নে নহয় গম পাই আছো ইয়াতে কি পাম 15075ৰ লগত 3 যদি আমি পূৰণ কৰি দিওঁ 3 5 × 15 5 7 থাকিল 1 3 7 × 21 একে 22ৰ 2 7 থাকিল 1 2 3 0 0 এইটো 2 বহিব 3 5 × 15 5 7 থাকিল 1 3 1 3 একে 4 45225 তেনেহ'লে ইয়াতে 45225 পালো এইটোৱে এনচাৰ সেইটোতো ওলাব তো তোমালোকে এইটো পূৰণ কৰি চাব লাগে নিজে ঠিক আছে তো মই কৰি দিছোঁ বাৰু 45225 এইটোৱে এনচাৰ ওলাব কেনেকৈ কৰিবা 225 201 হয়নে চোৱা 1 5 × 5 1 2 × 2 1 2 × 2 5 হয় 8 নহয় কি হ'ব 5 তাৰপিছত এইটো কাটা গেল 0 লগত কৰিলে গোটেইখিনি কাটাই যাব হয়নে 0 0 0 যাব এইটো কাটা যাব 2 5 × 10 0 7 থাকিল 1 2 2 4 একে 5 আৰু 2 2 4 ইয়াতে এনচাৰ কিমান ওলাব 5 2 2 5 এইটো 4 45225 এনচাৰটো ওলাই গ'ল হয়নে নহয় 45225 এনচাৰটো আহিয়ে গ'ল হয় সেইটো চাই লোৱা তো এইটো আমি এতিয়া মুছি দিব পাৰোঁ এতিয়া আমি আহোঁ পিছৰ প্ৰশ্নটোত কি কোৱা আছে কিমান নম্বৰ প্ৰশ্ন কৰিলোঁ এইটো কৰিলোঁ আমি 5 নম্বৰ এতিয়া যদি আমি আহোঁ 6 নম্বৰ 7টা প্ৰশ্ন আছিলে হয়নে 6 নম্বৰ এইফালে আছে 7 নম্বৰ তো বিতৰণ বিধিৰ সহায়ত মানি এইটো এতিয়া একদম সহজ দিছে বিতৰণ বিধিৰ কথা কৈছে প্ৰথমতে আমি এটা লওঁ বিতৰণ বিধি হয়নে বিতৰণ বিধিটো চোৱা ইয়াতে মই পাতি লৈছোঁ 172 পূৰণ 25 পূৰণ 172 পূৰণ 35 এইটো আমি কৰি আহিছোঁ আগৰ হেৰিটোত ইয়াতে চোৱা কি আছে পূৰণ হয় যোগ চিন ক'ত গেল যোগ চিন বহিব হয়নে ইয়াতে যোগ চিন বহিব অ'কে এতিয়া তুমি এক কাম কৰা এইটো যোগ চিন হয় এইটো চাইড চোৱা আৰু এইটো চাইড চোৱা ইয়াতে কি আছে 172 ইয়াতেও আছে হয়নে আৰু 172 ইয়াতেও আছে তেনেহ'লে আমি দুয়োটা 172 কমন আনিব পাৰোঁ ইফালে 25 আৰু 35 ৰৈ যাব হয়নে নহয় তেনেহ'লে আমি কি ল'ম 172 আমি যদি কমন লওঁ পূৰণ হ'ব ইয়াতে থাকিব 25 যোগ 35 এইটো হ'ল বিতৰণ বিধি ইয়াক কোৱা হয় বিতৰণ বিধি হ'ল এতিয়া বিতৰণ বিধি যিহেতু কৈছে ইয়াতে আমি এতিয়া কি কৰিব পাৰোঁ
আনি ল'লোঁ। এতিয়া 172 পূৰণ কি কৰিব লাগে? 25ৰ লগত 35 যোগ কৰিলে কিমান হ'ব? 60। হয়নে? এতিয়া 6ৰ লগত কৰা শূন্যটো বহাই দিলোঁ। শূন্যটো এতিয়া নাই বুলি ধৰা। এতিয়া 6 দুগুণে 12 2 7 থাকিল লেখ, মানে 6ৰ লগত একবাৰ এইটো কৰা আৰু 6ৰ লগত একবাৰ 7ক কৰা আৰু 6ৰ লগত একবাৰ 1ক কৰা। হৈ যাব 6 দুগুণে 12 2 7 থাকিল 1 7 গুণ 42 43 3 7 4 6 গুণ 6 4 10 10320 এইটো হ'ব এনসাৰ। তাৰপিছত আমি আহোঁ 2 নম্বৰ। 2 নম্বৰ 2 নম্বৰ। দুই নম্বৰটো চোৱা, ইয়াতে যোগ চিনৰ ইফালে এটা পাৰ্ট আছে, যোগ চিনৰ ইয়াতে এটা আছে আৰু যোগ চিনৰ ইয়াতেও এটা আছে। ঠিক আছে, তিনিটা আছে। আমি ইয়াতে পাতি লৈছোঁ 159 পূৰণ 82 প্লাছ 159 পূৰণ 16 প্লাছ 159 পূৰণ 2। এতিয়া তোমালোকে ইয়াৰ পৰা এটা কাম কৰিব পাৰো, 159 ইয়াতেও আছে, 159 ইয়াতেও আছে আৰু 159 ইয়াতেও আছে। তো গোটেইকেইটা যদি কমন আনো আমি কি পাম? 159টো পামেই পূৰণ। ইয়াতে কি ৰৈ যাব? 82 যোগ 16 যোগ 2 ৰৈ যাব, হয়নে? এইটো হ'ব বিতৰণ বিধি। কি হ'ব এইটো? বিতৰণ বিধি হ'ল। তেনেহ'লে 159ৰ লগত পূৰণ কি কৰিম? 82ৰ লগত 16 2 18 18 2 20 20ৰ লগত 80 যোগ কৰিলে কিমান হ'ব? এইটো 100। তেনেহ'লে 159 আৰু দুটা 0 বহুৱাই দিয়া, এইটোৱে হ'ব উত্তৰ। হয়, তোমালোকৰ এতিয়া চাগে সহজ লাগিছে ভাবোঁ। যদি সহজ লগা নাই এইটো বস্তু তোমালোকে একবাৰ চাই ল'বা ভিডিঅ'টো, চাই লৈ একবাৰ চেষ্টা কৰিবা। যদি একবাৰত বুজি পোৱা নাই আৰু একবাৰ চাবা, চাই মেলি চেষ্টা কৰিবা, তেতিয়া নিশ্চয়কৈ গম পাবা। ঠিক আছে। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, কিন্তু 7 নম্বৰলৈকে কৰিব লাগিলে। তো আমি চাওঁ কিমান দূৰ পাৰোঁ। আমি 7 নম্বৰটো এইটো ভিডিঅ'ত নকৰোঁ দে, এইটো কৰি আজিৰ ভিডিঅ'টো সমাপ্ত কৰিম হা। বেছি দীঘল হ'লে অলপমান দিগদাৰ হয়, হয়নে? তো ইয়াতে কি দিয়া আছে? 67 পূৰণ 78 প্লাছ 67 পূৰণ -43 প্লাছ 67 পূৰণ -25। ইয়াতে চোৱা, ইয়াতে তোমালোকক এতিয়া চাগে মই ক'ব নালাগে আৰু বেছিকৈ। ইয়াতে 67 কমন পাবা। চোৱা, যোগ চিনৰ ইফালে আৰু যোগ চিনৰ ইফালে, হয়নে? তেনেহ'লে কি আছে? ইয়াতে 67 কমন আছে, পূৰণ কি ৰৈ গ'ল? ইয়াতে 78 প্লাছে মাইনাছে -43 প্লাছে মাইনাছে -25। এতিয়া যদি মই ইয়াতে চাওঁ 67 পূৰণ 78টো ঠিকে থাকিল। ইয়াতে মাইনাছ কিমান হ'ব? 5 3 8 আৰু 4 2 6 68। 78ৰ পৰা 68 গুচি গ'লে কিমান থাকে? 10। এইটো 10 থাকিল। তেনেহ'লে 67 গুণে 67 আৰু 0 কিমান পালোঁ? 610 পালোঁ ইয়াৰে উত্তৰ। 610 হ'ল। তাৰপিছত আমি এতিয়া আহোঁ 4 নম্বৰত, যিটো নেকি 999ত দিছে। মানে 999ত দিলে ইয়াতে এটা আৰু বেছি ভাল, সহজে হ'ব। ইয়াতে কি আছে? 999 প্লাছ 99 প্লাছ 9 পূৰণ হৈ আছে, এইটো পূৰণ আছে, পূৰণ। তাৰপিছত ইয়াতে কি আছে আৰু 99। অ'কে, যোগ চিনৰ ইফালে আৰু যোগ চিনৰ সিফালে
যোগ চিহ্নৰ ইফালে আৰু যোগ চিহ্নৰ ইফালে 99টো কমন হৈ আছে হয়নে? 99 যদি কমন হৈ আছে আমি কি কৰোঁ 99টো কমন লৈ আহোঁ। 99 যদি আমি কমন আনো পূৰণ ইয়াতে কি ৰ'ব 999 প্লাছ 1 তেতিয়াহ'লে 99 এইটো আকৌ ইয়াতে কি হৈছে বিতৰণ বিধি হৈছে বিতৰণ বিধি হ'ল। তেতিয়াহ'লে ইয়াতে কি থাকিব পূৰণ 999 1 পূৰণ কৰিলে কিমান হ'ব এইটো 1000 হ'ব হয়নে? 1000 99 গুণে 99 আৰু 2টা 0 কি আছিলে ইয়াৰে এনচাৰ 5 নম্বৰটো চাওঁ একদম ইজি হিচাপত আছে প্ৰশ্নবোৰ বেছি টান নহয় ইয়াতে 58 into 47 প্লাছ 94 আকৌ 94 মানে কি 47 into 2 হ'লে কি হয় 94 হয় এইটো তোমালোকে জানিব লাগে তেতিয়াহ'লে ইয়াতে আমি পাৰোঁ 58 into 47 প্লাছ 47 into 2 এইটোৰ নাম 94 হ'ব এইটো যদি আমি মানটো চাওঁ ঠিক আছে এতিয়া আমাৰ ইয়াতে কি আছে চোৱা সমান চিহ্নৰ এইটো চাইডে 47 আৰু সমান চিহ্নৰ এইটো চাইডেও 47 কমন আহি যাব হয়নে তেতিয়াহ'লে 47 যদি কমন আহে 47টো কমন আহিলে ইয়াতে আমি কি কৰিব পাৰোঁ পূৰণ ইয়াতে থাকিব 58 প্লাছ 2 নহ'লে 58 প্লাছ 2 থাকিলে ইয়াতে কি হ'ব 47 পূৰণ 60 ইয়াতে আকৌ বিতৰণ বিধি বুলি আহিছে হা বিতৰণ বিধি হ'ল এতিয়া 47 লগত 6 পূৰণ কৰা শূন্যটোতো বহিয়ে যাব 6 7 গুণ 42 2 হাত থাকিল 4 6 4 গুণ 24 4 28 2820 ইয়াৰে এইটো আছিলে তাৰপিছত আৰু ৰৈ গ'ল 7 নম্বৰটো শুদ্ধ আৰু অশুদ্ধ বিচাৰ কৰিব দিছে আমি শেষ কৰি দিব পাৰোঁ হয়নে এতিয়া তোমালোকৰ কথা তোমালোকে কিমান দূৰ চাব পাৰোঁ ঠিক আছে বা কিমান সময় কিতাপৰ ওচৰত থাকিব পাৰা এইটো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক আছে তো মোৰখিনি মই আগুৱাই লৈ যাব পাৰোঁ হয়নে নহয় মই আগুৱাই লৈ যাওঁ মানে মোৰ চিলেবাছটো আগবাঢ়ি থাকিব মানে মই শেষ কৰিব লগাখিনি বেছিকৈ আগবাঢ়ি থাকিব তোমালোকৰ পঢ়াটোহে কথা হ'ব তো ইয়াতে চোৱা কি দিয়া আছে শুদ্ধ অশুদ্ধ বিচাৰ কৰা তেনেহ'লে এইটো শুদ্ধ হয় নে অশুদ্ধ হয় আমি চাব লাগে ওকে আমি লিখি লৈছোঁ -7 ইনটু 15 মানে পূৰণ আৰু পূৰণ বিয়োগ 4 সমান এইটো মাইনাছ আছে পূৰণ 15 যোগ বিয়োগ 7 পূৰণ বিয়োগ 4 হৈছে সমান চিহ্নৰ এইটো চাইডে আৰু এইটো চাইডে চোৱা প্ৰথমতে সমান চিহ্নৰ এইটো চাইডে কি আছে -4 আৰু -7 এইটো মাইনাছটো কাটা যাব তাৰপিছত ইয়াতে চোৱা এইফালে চোৱা -7 আৰু -4 কাটা যাব আকৌ এইটো চাইডে তোমাৰ অলপ বেছি দীঘল হৈ আছে হয়নে সেইকাৰণে ইয়াতে কি হ'ব এটা আমি কমন ল'ব পাৰিম আমি যদি ইয়াতে কমন ল'ব যাওঁ তেতিয়াহ'লে ইয়াতে কি হ'ব 7 into 15 into 4 আমাৰ এইটো থাকিলে তাৰপিছত ইয়াতে কি হ'ব ইয়াতে আমি এইটো কৰিব পাৰোঁ 7 পূৰণ বিয়োগ 15টো আমি আনিলোঁ যোগ 7 পূৰণ 4 আমাৰ এইটো হৈ গ'ল তাৰপিছত চোৱা ইয়াতে 7 পূৰণ 15 পূৰণ 4 তোমালোকে যেতিয়া জানাবা ইমান কৰিবই নালাগিব ঠিক আছে 7টো যেতিয়া আমি কমন আনিলোঁ পূৰণ ইয়াতে কি থাকিল বিয়োগ 15 যোগ 4 এইটো থাকিলে তাৰপিছত কি থাকিল 7 পূৰণ 15 পূৰণ 4 সমান 7 পূৰণ 15 পৰা 4 গ'লে ইয়াতে কি থাকিব বিয়োগ কি থাকিব 11
হয়নে 11 থাকিব তেতিয়াহ'লে ইয়াতে আমি এতিয়া কি কৰিব পাৰোঁ চোৱাচোন এই 7টো আৰু 7টো কাটি দিব পাৰোঁ এতিয়া 15 4 গুণ বেলেগ হৈ যায় না 15 4 গুণে 60 তেনেহ'লে দিছ ইমপ্লাইজ কি হ'ব 15 4 গুণে 60 সমান কি নহয় -11 হয়নে শুদ্ধ বিচাৰ কৰা তেনেহ'লে এইটো অশুদ্ধ তোমালোকে কৰি থাকিবই নালাগিব যেতিয়া তোমালোকে জনা হ'বা আৰু শ্বৰ্টকাট মাৰি দিবা হয়নে ক'ত গম পাই যায় চোৱা তোমালোকে যদি ভালদৰে মন কৰিছ এইটো লাইনতে গম পাই যায় কেনেকৈ তোমাৰ ইয়াতে 7টো পূৰণত আহি গৈছে আৰু এইটো 7 কাটাই যাব হয়নে এইটো 7 কাটাই যাব 15 4 গুণ ইয়াতে ৰৈ গ'ল আৰু ইয়াতে 15 পৰা 4 গ'লে কিমান থাকে 11 থাকে সেইটো আমি ইয়াতে গম পাই যাওঁ ইমান দূৰ আহি থাকিবই নালাগে তো তোমালোকক বুজোৱাৰ কাৰণে মই ইমান দীঘলীয়া লাইনটো লৈছোঁ অলপ দেখিলে গম পাই যাবা আৰু তেনেহ'লে এতেকে কি হ'ব এইটো অশুদ্ধ এইটো হ'ল অশুদ্ধ হৈছে তাৰপিছত আমি এতিয়া আহোঁ 2 নম্বৰ পাৰ্টটো অলপ দীঘলীয়া টাইপৰ প্ৰশ্নবোৰ দিছে কিন্তু অংকবোৰ কিন্তু ইমান এটাও টান নহয় একদম সহজ আছে তোমালোকে সহজ বুলি ভাবি ল'লে সহজ নহ'লে টান বুলি ভাবি ল'লে টানেই হ'ব হয়নে নহয় কামটো কৰিলে আগবাঢ়ি থাকিব কামটো নকৰিলেতো পিছ পৰিয়ে থাকিবা সেইটোৱে কথা বুজাইছে ইয়াতে চোৱা ইয়াতে যদি মই লিখি লওঁ -6 ইনটু 23 ইনটু মানে পূৰণ -2 সমান -2 পূৰণ -6 পূৰণ 23 ওকে প্ৰথমতে চোৱা ইয়াতে মাইনাছ কাম কৰোঁ মাইনাছটো বাদ দিয়া আমি -2টোৱে কাটি দিওঁ -2 সমান চিন ইফালে আছে ইফালেও আছে হয়নে তাৰপিছত -6 ইফালেও আছে ইফালেও আছে তাৰপিছত 23 ইফালেও আছে ইফালেও আছে তেতিয়াহ'লে আমি কি গম পালোঁ ইয়াতে দিছ ইমপ্লাইজ 0 = 0 তোমালোকে এইটো লাইনত আহিবই নালাগে এইটোতে এনচাৰ কৰি দিব পাৰোঁ শুদ্ধ নে অশুদ্ধ তাতেই গম পাই যাবা হয়নে নহ'লে এতেকে কি লিখিবা হ'ব শুদ্ধ হৈ গ'ল এতিয়া আমি আহোঁ 3 নম্বৰ প্ৰশ্নটো ইয়াতে চোৱা গোটেইকেইটাৰে মান একেই আছেনে যদি একে আছে এইটো শুদ্ধ হয় ঠিক আছে এইটো শুদ্ধ হয় কেনেকৈ শুদ্ধ হয় চোৱা সমান চিনৰ দুয়োফালে চোৱাচোন মানবোৰ -5 পূৰণ -3 পূৰণ 2 ব্ৰেকেটটো বেলেগ হৈ যায় হৈ গ'ল সমান -5 পূৰণ -3 পূৰণ 2 হ'ল এতিয়া তোমালোকে যদি সমাধান কৰিব যোৱা প্ৰথমতে তোমালোকে চোৱা ইয়াতে চোৱা এইটো অলপমান মই কৰি দিছোঁ -5টো ঠিকে থাকিব পূৰণ ইয়াতে কি থাকিব 3 দুগুণে -6 সমান ইয়াতে 5 3 গুণে এইটো মাইনাছ মাইনাছ কাটা যাব মাইনাছ কাটা যাব কাটা যায় ইয়াতে 5 3 গুণে 15 পূৰণ 2 তেনেহ'লে চোৱা এইটো মাইনাছ মাইনাছ কাটা গৈ আছে ইয়াতে হয়নে এইটো মাইনাছ কাটা গৈ আছে 5 6 গুণে কিমান পালোঁ 30 সমান এইটো 15 দুগুণে 30 তেনেহ'লে এতেকে শুদ্ধ এইটো প্ৰশ্নটো দেখাৰ লগে লগে মই শুদ্ধ বুলি কৈছিলোঁ কেনেকৈ কৈছিলোঁ এইটো এতিয়া তোমালোকক দেখুৱাই দিছোঁ তোমালোকে চোৱা ইয়াতে কি আছে -5 পূৰণ হৈ আছে ইয়াতেও -5 পূৰণ হৈ আছে তেনেহ'লে এইটো আৰু এইটোতো কাটাই যায় -3 ইয়াতেও পূৰণ হৈ আছে -3 ইয়াতেও পূৰণ হৈ আছে এইটো আৰু এইটোও কাটা যায় ইয়াতে 2 আছে এইটো 2 কাটা যায় তেনেহ'লে 0 আৰু 0ই পাওঁ নহয় কাটি দিলে আমি 0 আৰু 0ই পাওঁ কিন্তু যেতিয়া আমি সমাধান কৰিলোঁ 30 আৰু 30এ পালোঁ কিন্তু এই 30 আৰু 30টো যেতিয়া আমি কাটাকাটি কৰিলোহেঁতেন যদি আমি 30 আৰু কাটাকাটি সেইটোৱেই তো আমাৰ ইয়াতে চোৱাতকৈ আগতে আমি তাতেই পাই গ'লোঁ ঠিক আছে এইটো এতিয়া বুজি পালা তোমালোকে শ্বৰ্টকাট প্ৰশ্নৰ পৰীক্ষাত তোমালোকে শ্বৰ্টকাটৰ মাথা মাৰিব লাগে পৰীক্ষাত তেতিয়াহে তোমালোকৰ সময়টো বাচিব বেছিকৈ হয়নে নহ'লে যদি এনেকৈ দীঘলীয়াকৈ কৰিয়ে গৈ থাকা তেতিয়াহ'লে সময়ো নাপাবা বেছি বহীত প্ৰশ্নবোৰ কৰিবলৈ ৰৈয়ে যাব ইফালে সময় হৈ যাব তোমালোকৰ জমা দিয়াৰ কাৰণে ঠিক আছে এতিয়া চোৱা ইয়াতে কি আছে
এইটোতো অশুদ্ধ। কিয় চোৱা, -175 পূৰণ -1 সমান -175 দিয়া আছে। তুমি প্ৰথমতে চোৱা, এইফালে মাইনাছ আৰু মাইনাছ কেঞ্চেল কৰি দিলে মাইনাছটো কাটা যায়। ইমপ্লাইজ ইয়াতে কি হ'ব, 175 হ'ব, সমানটো নহয় -175, হয়নে? তেনেহ'লে ইয়াতে কি হ'ব, এইটো অশুদ্ধ। দেখাতে গম পাই আছে, কিয় পূৰণত দুটা মাইনাছ হৈ আছে, এইটোত আৰু এইটোত চোৱাচোন, মাইনাছ মাইনাছ পূৰণ হৈ আছে আৰু এইটো চাইডতো মাইনাছটোৱে আছে। তো সেইকাৰণে ইয়াতে দেখাৰ লগে লগে প্ৰশ্নবোৰ দেখাৰ লগে তোমালোকে যিমান কৰিবা সিমান তোমালোকৰ কি হ'ব, পাৰফেক্টটো আহিব আৰু তোমালোকে প্ৰশ্নবোৰ দেখাৰ লগে লগে কৈ দিব পাৰিবা যে কোনটো কি হৈ আছে। মই কৈ আছোঁ মানে মোৰো পৰীক্ষাৰ আগে আগে এনেকুৱা হোৱা নাছিল। মই কি কৰিছিলোঁ, আগৰ পৰাই ভালদৰে চাইছিলোঁ, বুজি নোপোৱাটো যুঁজিছিলোঁ। সেইকাৰণে এইবোৰ বস্তু এতিয়া কি হৈছে, মোৰ দেখাৰ লগে লগে মই কৈ দিব পাৰোঁ। মানে কিছুমান ক্ষেত্ৰত অলপ দীঘলীয়া হ'লে কৰিব লগা হয়, এনেকুৱা শ্বৰ্টকাটটো আমি দেখাৰ লগে লগে কৰি দিব পাৰোঁ। এইটোও অশুদ্ধ। কিয় চোৱা, -25 পূৰণ -4 পূৰণ 0 সমান 1000 হ'বই নোৱাৰে। কাৰণ এইটোৱে আছে, শূন্যটো পূৰণ হৈ আছে নহয়, শূন্য পূৰণ হৈ আছে, গোটেইখিনি শূন্যৰ লগত পূৰণ হৈ আছে, তেনেহ'লে এইটো গোটেইখিনি শূন্য হ'ব। শূন্য আৰু এইফালে আছে 1000, শূন্যৰ লগত 1000টো নহয়, এইটো দেখালো। শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্যই পাওঁ, এইটো তোমালোকে জানাই, হয়নে? তেতিয়াহ'লে আমি ইয়াতে কি কৰিম, দিছ ইমপ্লাইজ 0 ইকুৱেলছ টু 1000টো সমান নহয়, তেনেহ'লে এতেকে এইটো কি হ'ব, অশুদ্ধ। তো এইটো আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ। বাকীখিনি আমি 1.3 চাগে এইফালে আছে, 1.3টো আমি কি কৰিম, পিছৰ ভিডিঅ'ত আলোচনা কৰিম। এইটো ঠিক আছে, হৰণফল আছে। তো আজিৰ ভিডিঅ'ত এইখিনিতে আছিলে। ধন্যবাদ।